afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. ভাল তোমালোকৰ? ভালে আছো মেম, আপোনাৰ ভাল? ভাল ভাল। আমি আজি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ আৰু আজি হৈছে 27th জুলাই 2021। টাইম হৈছে 3:30 to 4:30। ক্লাছ হৈছে 4th সেমিস্টার জেনারিক স্টুডেন্টৰ। পেপাৰ হৈছে ইকনমিক্স অফ এডুকেশ্যন আৰু মই পঢ়োৱা ইউনিটটো হৈছে ইউনিট 4। I am going to discuss some important topics of Unit 4 of the paper Economics of Education. This particular class is mainly for 4th semester generic students. I am requesting Chandita Kolita, tumi eta screenshot majote loi thoba kune kune classot present ase. Ami attendance record kori aso. So Chandita Kolita বা anyone please click screenshots এতিয়া নহয় মাজতে এটা screenshot লৈ থবা। So without wasting time মই আমাৰ টপিক আৰম্ভ কৰিবলৈ লৈছো। মই এটা স্ক্ৰীন প্ৰেজেন্টেশন দি আছো। শেয়াৰ। তোমালোকে স্ক্রিন দেখি পাইছা স্টুডেন্ট? পাইছো ম্যাম। Yes. তোমালোকে স্ক্রিন দেখি পাইছা? তো স্টুডেন্ট আজি আমি ডিসকাস লগিয়া টপিকটো হৈছে এডুকেশনাল প্ল্যানিং। তোমার যেটো পেপার আছে এই পেপারটো হৈছে ইকনমিক্স অফ এডুকেশনৰ পেপার। খুব ইন্টারেস্টিং পেপার। এই পেপারটো হৈছে ইকনমিক্স অফ এডুকেশন আৰু তাৰে এটা ইম্পৰ্টেন্ট ইউনিট আছে কারেন্ট ইস্যুস অফ ইকনমিক্যাল ডেভেলপমেন্ট। ইয়াত আমি দৈনন্দিন জীৱনৰ কেইটামান ইম্পৰ্টেন্ট এডুকেশনাল ইস্যুস ডিসকাস কৰিম। তাৰে এটা ইস্যু আজি আমি ডিসকাস কৰিবলৈ লৈছো এন্ড দ্যাট ইজ এডুকেশনাল প্ল্যানিং, শৈক্ষিক পৰিকল্পনা। আজি আমি আলোচনা কৰিবলগীয়া বিষয়বস্তু হৈছে শৈক্ষিক পৰিকল্পনা। ক্লাস আৰম্ভ কৰাৰ আগতে তোমাক মই এটা কথা কৈ দিও, আমাৰ এই অনলাইন ক্লাছত আমি গ্ৰুপ ডিসকাশন, কোয়েশ্চন আনসার সেশন বা হোম অ্যাসাইনমেন্ট সকলোৱে লওঁ। এইবিলাক কথা জানিবলৈ হলে তোমালোকে গুগল ক্লাছৰুম জয়েন কৰিব লাগিব। মই তোমালোকক গুগল ক্লাছৰুমৰ কোড দি দিম। তোমালোকে সেই কোড টাইপ কৰি মোৰ গুগল ক্লাছৰুমত সোমাই আহিবা। সেই পাৰ্টিকুলাৰ ক্লাছৰুমত তুমি আটাইকেইটা লাৰ্নিং মেটেৰিয়েল মই যি পঢ়াই আছো তাৰ কাৰণে এই যে স্লাইড প্ৰেজেন্টেশন দিছো বা মই যে লাৰ্নিং মেটেৰিয়েল শেয়াৰ কৰিম আটাইকেইটা তুমি মোৰ গুগল ক্লাছৰুমত পাবা। গুগল ক্লাছৰুমত ৰেকৰ্ডেড ভিডিঅ'স পাবা। হেতু কাৰণে তোমালোকে অতি সোনকালে মোৰ গুগল ক্লাছৰুম জয়েন কৰিবা। মই তোমাক লিংকটো সোনকালে দিম। সো স্টুডেন্ট আহা আমি আজিৰ টপিকটো আৰম্ভ কৰোঁ। আজি আমাৰ টপিক হৈছে এডুকেশনাল প্ল্যানিং, শৈক্ষিক পৰিকল্পনা। প্ল্যানিং বুলি ক'লে তোমালোকে কি বুজি পোৱা? প্ল্যানিং আমি প্ৰায় ইউজ কৰোঁ। মই একো প্ল্যানিং কৰা নাই, মই প্ল্যান কৰা নাই, ঘৰ কেনেকে বনাম, আজি কেনেকে ফুৰিবলৈ যাম, কাৰ লগত ফুৰিবলৈ যাম, মই একো প্ল্যানিং কৰা নাই বা মই এটো প্ল্যানিং কৰিছো। এই প্ল্যানিং শব্দটো আমি দৈনন্দিন জীৱনত ইউজ কৰিয়েই থাকো। তোমালোকে নিজৰ ফালৰ পৰা কোৱা তুমি প্ল্যানিং বুলি ক'লে কি বুজি পোৱা? তোমাৰ মতে প্ল্যানিং কি? ফ্ৰেণ্ডৰ লগত ফুৰিব যোৱাৰ প্ল্যানিং, ক'বাত একাডেমিক প্ল্যানিং, হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত কৰা প্ল্যানিং, চাকৰিৰ প্ল্যানিং। জীৱনত আমি কিমান যে প্ল্যানিং কৰোঁ তাৰ ঠিক নাই। প্ল্যানিং বুলি ক'লে তোমালোকে একচুয়ালি কি বুজি পোৱা? এনিওয়ান? বিকি গগৈ, তোমাৰ মতে প্ল্যানিং কি?
Yes, ma'am. Yes, Vicky, what is planning according to you? মেম পৰিকল্পনা বুলি ক'লে যেতিয়া আমি কিবা এটা কাম কৰিবলৈ মানে কিবা এটা কাম কৰাৰ আগতে যেতিয়া আমি সেই কামটোৰ প্ৰতি মানে আগ্ৰহী আৰু সেই কামটো কৰিবলৈ খুব উৎসুক হৈ থাকোঁ তোমাৰ আৰু লাইনটো সেই কাম অকমান ক্লিয়াৰ নাই বিকি, তুমি অকমান জোৰকে কোৱা নেকি? কোৱা বিকি। মেম পৰিকল্পনা বুলি ক'লে কোনো এটা যেতিয়া আমি লক্ষ্যত উপনীত হ'বলৈ উদ্দেশ্য কিছু Yes, ma'am. পৰিকল্পনা বুলি ক'লে যেতিয়া আমি কোনো এটা লক্ষ্যত উপনীত হ'বলৈ কিছুমান উদ্দেশ্য কিছুমান লওঁ তাকে আৰু বা কিছুমান সভা আহ্বান কৰোঁ মানে সভা কিছুমান পাতোঁ তাকে পৰিকল্পনা বুলি কয়। Very important point is said by Vicky. Vicky এটা গুৰুত্বপূৰ্ণ পইণ্ট কৈছে, সেইটো হৈছে পৰিকল্পনা হৈছে পূৰ্ব নিৰ্ধাৰিত কিছুমান উদ্দেশ্য অবজেক্টিভ। প্ল্যানিং ইজ আ প্ৰি-ডিটাৰমাইন্ড অবজেক্টিভস। পূৰ্ব নিৰ্ধাৰিত কেইটামান অবজেক্টিভ পৰিপূৰ্ণ আহা। প্ল্যানিং হৈছে পূৰ্ব নিৰ্ধাৰিত কেইটামান অবজেক্টিভ, যে অবজেক্টিভ আমি আগৰে পৰা ঠিক কৰি লওঁ আৰু সেইমতে আমি আমাৰ এক্টিভিটিবিলাক কৰি গৈ থাকোঁ। সেই পূৰ্ব নিৰ্ধাৰিত অবজেক্টিভ কেইটা আগৰে পৰা সেট কৰি লোৱা সেই অবজেক্টিভবিলাকৰ বা তাৰ লগত জড়িত কিছুমান এক্টিভিটি যিবিলাক আমি আগতেই ভাবি লওঁ বা সেট কৰি লওঁ, সেই ভাবি লোৱা বা সেট কৰি লোৱা প্ৰচেছটোৱে হ'ল এক ধৰণৰ প্ল্যানিং। প্ল্যানিং ইজ আ প্ৰি-ডিটাৰমাইন্ড স্ট্ৰেটেজি, detailed scheme of action which we set in advance for achieving a desirable goal. এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ আমি কি কি কাম কৰিম, সেই কামকেইটা আগৰে পৰা ভাবি লোৱা বা একশ্যন কেইটাক সেট কৰি লোৱাকে প্ল্যানিং বুলি কোৱা হয়। তো মই কি বুলি ক'লো, প্ল্যানিং কি সাগৰিকা? হোৱাট ইজ প্ল্যানিং? Yes, ma'am. পূৰ্বতে নিৰ্ধাৰিত হোৱা নিৰ্ধাৰণ কৰি লোৱা মানে উদ্দেশ্য সম্পৰ্কে যি মানে জ্ঞান আহৰণ কৰা হয় তাকে পৰিকল্পনা বোলা হয়। বহুতখিনি হৈছে য়েছ। পূৰ্বতে নিৰ্ধাৰণ কৰি লোৱা কেইটামান এক্টিভিটি, কেইটামান কাম আগতেই যিটো আমি ভাবি লওঁ, ভাবি সেইমতে আমি লাহে লাহে আগবাঢ়ি যাওঁ। সেই যে আগতেই আমি যে নিৰ্ধাৰণ কৰি লওঁ এটা উদ্দেশ্য আগত ৰাখি সেইমতে কাম কৰিবলৈ আগতেই ভাবি লোৱা এক্টিভিটিবিলাক হ'ল প্ল্যানিং। মই এটা এক্সাম্পল দিছোঁ। মই এটা উদ্দেশ্য আগত থৈছোঁ যে মই গ্ৰেজুৱেশ্যনৰ পাছত MA কৰিম। মই এটা উদ্দেশ্য কৰিছোঁ যে গ্ৰেজুৱেশ্যনৰ পাছত মই পলিটিকেল চায়েন্সত MA কৰিম। এইটো মোৰ উদ্দেশ্য। সেই উদ্দেশ্য বা অবজেক্টিভক আগত ৰাখি মই গ্ৰেজুৱেশ্যনত যে পলিটিকেল চায়েন্সৰ ওপৰত গুৰুত্ব দি আছোঁ, পলিটিকেল চায়েন্সৰ বুকছ মই ইণ্টাৰনেটত চাৰ্চ কৰি আছোঁ, নিজকে পলিটিকেল চায়েন্সৰ এণ্ট্ৰেন্সৰ কাৰণে ৰেডি কৰি আছোঁ। সেই প্ৰক্ৰিয়াটো হ'ল মোৰ প্ল্যানিং আৰু মোৰ উদ্দেশ্য হ'ল MAত চান্স পোৱা। এটা উদ্দেশ্য আগত ৰাখি তাৰ কাৰণে কৰিবলগীয়া কামবিলাক আগৰে পৰা সেট কৰি লোৱাকে প্ল্যানিং বুলি কোৱা হয়। তো ষ্টুডেণ্ট, এতিয়া আমি পঢ়িবলৈ গৈছোঁ শৈক্ষিক পৰিকল্পনা কি। যে মই ক'লো সেইটো হ'ল নৰ্মেল প্ল্যানিং। আমি এতিয়া পঢ়িম এডুকেশ্যনাল প্ল্যানিং কি। এডুকেশ্যনাল প্ল্যানিং কি? ওকে, মই আকৌ এবাৰ প্ৰেজেণ্ট কৰি আছোঁ। Due to some internet problem, the presentation was missed.
তোমালোকে আই হোপ তোমালোকে দেখি পাবা এতিয়া yes presentation is coming it is coming তো স্টুডেন্ট আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত লক্ষ্য আগত ৰাখি তাক এচিভ কৰিবলৈ কৰিবলগীয়া কামবিলাকে হ'ল আমাৰ প্ল্যানিং সিনেমা চাবলৈ যাম হেতু এটা উদ্দেশ্য সিনেমা চাবলৈ যোৱাৰ কাৰণে ক্লাছ কেটা ধুনিয়াকে কমপ্লিট কৰা হোমৱৰ্ক কৰি থোৱা ক্লাছ ৱৰ্ক কৰি থোৱা শিক্ষকে দিয়া সকলো কাম সময়তে শেষ কৰি থোৱা কেলে কাৰণ মই পিছবেলা সিনেমা চাবলৈ যাম এটো হল প্ল্যানিং এটা উদ্দেশ্য আগত ৰাখি সেই উদ্দেশ্যত উপনীত হ'বলৈ আগৰে পৰা কেটামান কাম ডিজাইন কৰি লোৱা প্ল্যানিং বুলি কয় তো স্টুডেন্ট এতিয়া আমি পঢ়িম এডুকেশনাল প্ল্যানিং কি শৈক্ষিক পৰিকল্পনা কি তো আমাৰ টপিক হৈছে এডুকেশনাল প্ল্যানিং এটো সোয়া স্টুডেন্ট এডুকেশনত আমি এই ধৰণৰ প্ল্যান কৰি লওঁ ক্লাসৰুম কেনেকুৱা হ'ব স্কুলৰ প্ৰজেক্ট কেনেকুৱা হ'ব তাৰ পিছত তাত কমিউনিকেশনৰ ব্যৱস্থা কেনেকুৱা হ'ব ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশন কেনেকুৱা হ'ব মানুহবিলাকৰ মাজত কোঅৰ্ডিনেশন কেনেকৈ হ'ব আমি ফাইনেন্স কৰ পৰা পাম টকা পইচা আমি কৰ পৰা পাম সেই সকলো কথা যেতিয়া আমি পূৰ্ব নিৰ্ধাৰিত কৰি লওঁ আগৰে পৰা ভাবি লওঁ কেলে ভাবি লওঁ যাতে আমাৰ উদ্দেশ্যত সফল হ'ব পাৰো আৰু আমাৰ উদ্দেশ্য কি ষ্টুডেন্টৰ রেজাল্ট হল আমার উদ্দেশ্য এই উদ্দেশ্যত উপনীত হবলৈ এই যে কামবিলাক আমি কৰি থাকো সেই কামবিলাকক যে আমি ডিজাইন কৰি থাকো সেই ডিজাইনকে প্ল্যানিং বুলি কয় এটো হল শৈক্ষিক পৰিকল্পনাৰ এটা ধাঁচা ইয়াত চোৱা আগতে পৰিকল্পনা কৰি লোৱা হৈছে এখন স্কুল খুলিবলৈ কিমান মাটি লাগিব স্কুল খোলাৰ পাছত তাৰ কমিউনিকেশন কেনেকুৱা হ'ব শিক্ষক শিক্ষাৰ্থী আৰু ষ্টুডেন্টৰ এনৰোলমেন্ট বা এডমিশন বা এপইন্টমেন্ট কেনেকৈ দিয়া হ'ব এই সকলো বস্তু চলিবলৈ টকা পইচা কৰ পৰা আহিব এই সকলো কথা আগৰে পৰা ভাবি লোৱা হৈছে কেলে ভাবি লোৱা হৈছে যাতে উদ্দেশ্যত উপনীত হ'ব পৰা যায় আৰু উদ্দেশ্য কি ষ্টুডেন্টৰ রেজাল্ট এই গোটেই প্ৰক্ৰিয়াটোকে প্ল্যানিং বুলি কয় I hope you are understanding my point okay so Paripurna Mohan are you there Paripurna asa Paripurna Mohan please tell us what is planning ki এটা নিৰ্দিষ্ট কৰ্ম সম্পন্ন কৰিবলৈ তাৰ আগতে আৰু কিছুমান কাম সম্পন্ন কৰিব লগা হয় আৰু এই প্ৰচেছটোৱে হৈছে প্লেন তোমাৰ লাইনটো ক্লিয়াৰ নহয় আজি অকমান ক্লিয়াৰকে কোৱা পৰিপূৰ্ণ অকমান ওচৰৰ পৰা কোৱা মোবাইলৰ ওচৰৰ পৰা কোনো এটা কাম সম্পন্ন কৰিবলৈ আমি তাৰ আগতে আৰু কিছুমান কাম সম্পন্ন কৰিব লগা হয় যাতে আমি নিৰ্দিষ্ট আমাৰ কামটো সুচাৰুৰূপে কৰিব পাৰো আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে হৈছে প্লেনিং বা পৰিকল্পনা very good পৰিপূৰ্ণ yes exactly আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত কিছুমান কামৰ যোগেদি উদ্দেশ্যত আমি ৰূপায়িত হ'ব পাৰো তাকে প্ল্যানিং বুলি কয় তো ষ্টুডেন্ট আমি অলপ ডেফিনেশন কেইটামান চাই লওঁ আদি সিনা 1990 তেওঁ প্ল্যানিং ডিফাইন কৰিছিল আৰু তেওঁৰ মতে Planning is a way of projecting our intentions. That is the method of deciding what we want to accomplish. Planning hol amar intention mane amar dharona dhuniyake present kora aru hei dharonak ami keneke achieve koribo parim hei mote kaam kora. Planning hoise amar dharona amar chinta আমার আইডিওলজি তাক ধুনিয়াকে প্রেজেন্ট করা আৰু সেই আইডিওলজিত উপনীত হবলৈ মই কি কি কাম কৰিম তাক পূৰ্ব নিৰ্ধাৰিত কৰি লোৱা তাকে প্ল্যানিং বুলি কয় ইজিগু তেওঁ কৈছে প্ল্যানিং মানে হল
কোনো এটা বস্তু প্ৰেজেণ্ট কৰা, তাৰ সম্পৰ্কে কেইটামান নীতি নিৰ্ধাৰণ কৰা, তাক ডিজাইন কৰা, যাতে আমি এটা পাৰ্টিকুলাৰ অবজেক্টিভত এচিভ হ'ব পাৰোঁ। তো এজ এ হোল প্লেনিং বুলি ক'লে আমি বুজি পালোঁ যে প্লেনিং হ'ল প্ৰি ডিটাৰমাইণ্ড strategies, something which is planned based on some objectives to fulfill. কেইটামান অবজেক্টিভ বা উদ্দেশ্য আগত ৰাখি সেই মতে কৰা কেইটামান ডিজাইনড এক্টিভিটিক প্লেনিং বুলি কয়। এতিয়া চোৱা ষ্টুডেণ্ট, শৈক্ষিক পৰিকল্পনা তেতিয়াহ'লে কি হ'ব পাৰে? শৈক্ষিক পৰিকল্পনা হ'ল শিক্ষাৰ ক্ষেত্ৰত কৰা পৰিকল্পনা। শিক্ষাৰ ক্ষেত্ৰত কৰা পৰিকল্পনা। একেটাই ডিজাইন যেতিয়া আমি এডুকেশ্যনত কৰিম, তাকেই এডুকেশ্যনাল প্লেনিং বুলি কোৱা হ'ব। এডুকেশ্যনাল প্লেনিং ইজ আ প্ৰচেছ ৱেয়াৰ উই ডিচাইড দ্য কাৰিকুলাম, কোৰ্চ কণ্টেণ্ট, টিচাৰ, দেয়াৰ ফাংচন, school building, furniture, everything we plan in advance. Why? To achieve the quality of education, to achieve students' output. Studenter কি output হ'ব, educational quality কি হ'ব, তাক achieve কৰিবলৈ শিক্ষা জগতত কৰা পৰিকল্পনা শৈক্ষিক পৰিকল্পনা বুলি কোৱা হয়। Educational planning is a process of preparing for set of decisions about an educational enterprise in such a way that goal and purposes of education will be sufficiently realized in future with available resources. Ako moi koisu, educational planning is a process of preparing of set of decisions about an educational enterprise in such a way that goal and purposes of education will be sufficiently realized in future with available resources. শৈক্ষিক পৰিকল্পনা হ'ল পূৰ্ব নিৰ্ধাৰিত কেইটামান ডিসিশন সিদ্ধান্ত, যেই সিদ্ধান্ত লোৱা হয় শৈক্ষিক জগতৰ ওপৰত। শৈক্ষিক জগতৰ ওপৰত পূৰ্ব নিৰ্ধাৰিত কেইটামান সিদ্ধান্ত, আৰু সেই সিদ্ধান্ত কিহৰ লগত জড়িত হৈ থাকে? লক্ষ্যৰ লগত। এডুকেশ্যনৰ লক্ষ্যত উপনীত হ'বলৈ ৰিসোৰ্স আছে নেকি, টিচাৰ আছে নেকি, একাডেমিক এনভাইৰনমেন্ট ঠিক আছে নেকি, সকলো বস্তু এভেইলেবল আছে নেকি, এইকেইটা হ'ল আমাৰ উদ্দেশ্য। সেই উদ্দেশ্যবিলাকত উপনীত হ'বলৈ শিক্ষা জগতত কৰা পূৰ্ব নিৰ্ধাৰিত কেইটামান সিদ্ধান্ত এডুকেশ্যনাল প্লেনিং বুলি কোৱা হয়। Then what is educational planning? শফিকুল হুছেইন, শফিকুল কোৱা শৈক্ষিক পৰিকল্পনা কি? কোৱা ভাই, what is educational planning? কোনে হেল্প কৰিব পাৰিব? বিপ্লৱ বৰা, please tell us what is educational planning? এডুকেশনাল প্ল্যানিং কি? বিপ্লব, শিক্ষা জগতত কৰা প্ল্যানিং, শৈক্ষিক জগতত কৰা প্ল্যানিং। শিক্ষাৰ লক্ষ্য কি হ'ব, পাঠ্যক্ৰম কি হ'ব, শিক্ষকৰ এপইণ্টমেণ্ট কেনেকৈ হ'ব, কি কি ৰিসোৰ্স থাকিব, সেই ৰিসোৰ্সবিলাক ইউজ কেনেকৈ হ'ব, টকা পইচা ক'ৰ পৰা আহিব, এই সিদ্ধান্তবিলাক আগৰে পৰা লৈ লোৱা হয় যাতে ষ্টুডেণ্টৰ রেজাল্ট ভাল হোক আৰু গুণগত মানদণ্ড যাতে উন্নত হয়, আমি যাতে এটা ভাল লক্ষ্যত উপনীত হ'ব পাৰোঁ। এই কাম কাজবোৰ আগৰে পৰা নিৰ্ধাৰণ কৰি লোৱাটোকে শৈক্ষিক পৰিকল্পনা বুলি কোৱা হয়। সুকন্যা কোঁৱৰ,
তুমি ট্রাই কৰা শৈক্ষিক পৰিকল্পনা কি Who can tell me, Trishnali Borgohai, what is educational planning? Okay, I am asking the question again to Poripurna Mohan. Poripurna, try korason. Ketia hole শৈক্ষিক পৰিকল্পনা কি? শিক্ষাৰ লগত জড়িত বিভিন্ন উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেইবিলাকে শিক্ষাৰ লগত জড়িত এক্টিভিটি বিলাক পূৰণ কৰিবলৈ ষ্টুডেন্ট শিক্ষাৰ লগত জড়িত চাৰিটা দিক আছে এটা দিক হ'ল ফিজিক্যাল ৰিসোৰ্স মানে শাৰীৰিক সম্পদ যিবিলাক সম্পদৰ প্ৰাণ নাই টেবিল চেয়াৰ ডেস্ক বেঞ্চ লাইব্ৰেৰী ল্যাবৰেটৰী হোস্টেল প্লেগ্ৰাউণ্ড একেটা ফিজিক্যাল ৰিসোৰ্স দুই নম্বৰটো হ'ল হিউম্যান ৰিসোৰ্স হ'ল মানৱ সম্পদ যাৰ প্ৰাণ আছে তুমি মই হেডমাস্টাৰ টিচিং ষ্টাফ নন টিচিং ষ্টাফ হিউম্যান ৰিসোৰ্স মানৱ সম্পদ আৰু এটা হ'ল শৈক্ষিক সম্পদ একাডেমিক ৰিসোৰ্স এই যে আমি ক্লাস কৰি আছো ক্লাসৰুম ওয়ার্কশপ সেমিনার কনফারেন্স প্রজেক্ট বুক রিডিং এই এক্টিভিটি বিলাক একাডেমিক এক্টিভিটি বিলাক হল একাডেমিক রিসোর্স আৰু 4 নম্বৰটো হৈছে ফাইনান্সিয়াল ৰিসোৰ্স অৰ্থনৈতিক সম্পদ আমি যে স্কুল কলেজত পঢ়া-শুনা কৰি আছো এই টকা পইচা আহে কৰ পৰা তোমাৰ বিভিন্ন এজেন্সি আছে ইউজিসি আছে আৰু গভৰ্নমেন্টৰ ফান্ড আছে ষ্টুডেন্টৰ ফিস আছে তাৰ পৰা আমি পইচা পাওঁ এই যে এই চাৰিটা দিক আছে ফিজিক্যাল ৰিসোৰ্স হিউম্যান ৰিসোৰ্স একাডেমিক ৰিসোৰ্স ফাইনান্সিয়াল ৰিসোৰ্স এই চাৰিটা দিকক পৰিকল্পনা কৰি এই চাৰিটা দিকত পৰিকল্পনা কৰি শিক্ষাৰ যেটো মানদণ্ড আছে তাক উন্নত কৰি শৈক্ষিক উদ্দেশ্য এচিভ কৰাকে পৰিকল্পনা বুলি কয় শৈক্ষিক পৰিকল্পনা তো আমাৰ কি কি ৰিসোৰ্স আছে who will say this you will have to reply okay now I am asking this particular question to বাস্তৱ বৰগোহাঁই বাস্তৱ কোৱাচোন আমাৰ কোন চাৰিটা ৰিসোৰ্স আছে সম্পদ আমাৰ স্কুলত কি থাকে এটা একাডেমিক ইনষ্টিটিউশনত কোন চাৰিটা সম্পদ ফিজিক্যাল হয় ম্যাম ফিজিক্যাল ৰিসোৰ্সেস হিউম্যান ৰিসোৰ্সেস একাডেমিক আৰু ফাইনান্সিয়াল ভেরি গুড ফিজিক্যাল হিউম্যান একাডেমিক আৰু ফাইনান্সিয়াল এই চাৰিটা দিকত থকা বিভিন্ন বস্তুবোৰ আগৰে পৰা পৰিকল্পনা কৰি থৈ ষ্টুডেন্টৰ রেজাল্ট বা এটা পার্টিকুলার উদ্দেশ্যত উপনীত হোৱাকে শৈক্ষিক পৰিকল্পনা বুলি কোৱা হয় ভেরি গুড বাস্তৱ এতিয়া আমি আমাৰ নেক্সট স্লাইডৰ ফালে গৈ আছো এডুকেশনাল প্ল্যানিংৰ বৈশিষ্ট্য characteristics of educational planning student এই পয়েন্টস কেটা ভালকে চাবা কাৰণ মই তোমালোকক নিশ্চয় প্ৰশ্ন সুধিম student এটো এটা অনলাইন ইমেজ যেটো মই অনলাইনৰ পৰা লৈছো so I cannot change this image and I am using these online images just to teach my students there is no other intention of using these images so student here their word should be primary acha planning is the first step of management planning hol managementor prothom step প্ল্যানিং নোহোৱাকে কোনো ধৰণৰ শৈক্ষিক অনুষ্ঠান নিৰ্মাণো হ'ব নোৱাৰে শৈক্ষিক কামকাজ আগবাঢ়িবই নোৱাৰে এটো একেবাৰেই প্ৰথম ষ্টেজ আমি যেতিয়া এটা ঘৰ বনাও আমি ঘৰৰ এটা ব্লুপ্ৰিন্ট বনাও আমি যেতিয়া ক'বাত ফুৰিবলৈ যাম আমি লগে লগে এটা প্ল্যান কৰো যিকোনো এটা কাম কৰাৰ আগত যেটো প্ৰথম ষ্টেপটোৱে হৈছে প্ল্যানিং এটা শৈক্ষিক অনুষ্ঠানত শিক্ষকক কেনেকৈ লোৱা হ'ব
টিচাৰৰ ভূমিকা কি হ'ব, ষ্টুডেণ্টৰ কাম কি হ'ব, এডমিশ্যনৰ প্ৰচেছ কি হ'ব, টকা পইচা ক'ৰ পৰা আহিব, তাক কি ধৰণে খটুৱা হ'ব, কি এছপেক্টত টকা পইচা খৰচ কৰা হ'ব, কোনটো এছপেক্টৰ উন্নতিৰ কাৰণে কি ধৰণৰ এক্টিভিটি কৰা হ'ব, কাৰিকুলাৰ কো-কাৰিকুলাৰ ফাংচনছ কেইটা কেনেকৈ চলিব, এই আটাইকেইটা দিক সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে the first step is planning. The first objective or first characteristics of educational planning is primary. It is the first stage of any educational management. It is the first stage of any educational administration. Yes. Next is planning is pervasive. Planning cuts across all levels of management and all the other managerial functions, whether at the primary, secondary or university level. Planning is done. Yes. Planning প্রতিটো স্টেজতে available. Planning অকল এটা স্টেজতেই কৰা নহয়। আমাৰ এডুকেশনাল ইনষ্টিটিউশন বা এডুকেশনাল সেক্টৰত প্ৰি প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি হায়াৰ এডুকেশ্যন, ডিষ্টেন্স এডুকেশ্যন, টেকনিকেল, ভোকেশনাল এডুকেশ্যন সকলো স্টেজতেই প্লেনিং কৰা হয়। প্ৰতিটো স্টেজে যেনেকৈ ধৰা প্ৰাইমাৰী এডুকেশ্যনত প্লেনিং কৰা হয়, যেনেকৈ ধৰা সৰ্বশিক্ষা অভিযান কোনে কোনে দিব, কি ধৰণে দিব, ভাৰতৰ সব ল'ৰা ছোৱালীক কেনেকৈ দিয়া হ'ব, মিড ডে মিল কেনেকৈ হ'ব, এইটো প্লেন কৰা হয়। সেকেন্ডাৰীত প্লেন কৰা হয় ভোকেশনালাইজেশ্যন, চাকৰিৰ কাৰণে কেনেকৈ ল'ৰা ছোৱালীক ৰেডি কৰিব পৰা যাব, কি ধৰণৰ স্কিল বেসড কোৰ্স ল'ৰা ছোৱালীক দিব পৰা যায়। হায়াৰ এডুকেশ্যনত প্লেন কৰা হয় গৱেষণা, কি ধৰণে ল'ৰা ছোৱালীৰ মনত এটা গৱেষণাৰ ভাৱ জগাই তুলিব পাৰি, ল'ৰা ছোৱালীৰ মনত কেনেকৈ ৰিফ্লেক্টিভ থিংকিং জগাই তুলিব পাৰি। এইটো হ'ল প্লেনিঙৰ ষ্টেজ। প্লেনিং প্ৰতিটো ষ্টেজত থাকে, প্ৰি প্ৰাইমাৰী, প্ৰাইমাৰী, সেকেন্ডাৰী, হায়াৰ প্ৰতিটো ষ্টেজতেই প্লেনিং এভেইলেবল থাকে। Planning is mission oriented, that is goal oriented. Without planning is impossible. Planning কৰাই হয় এটা গোল এচিভ কৰিবৰ কাৰণে। যিকোনো এটা গোল বা লক্ষ্যত উপনীত হ'ব কাৰণে সদায় প্লেনিং কৰা হয়। যেনেকৈ ধৰা এই যে আমাৰ এপইণ্টমেণ্ট হৈছে, আমি যে ক্লাছ কেইটা লৈ আছোঁ, অনলাইন ক্লাছ কেইটা হৈ আছে, গভৰ্ণমেণ্টে কি কৰি আছে, দিনে দিনে প্লেন কৰি আছে। যিহেতু এতিয়া কৰোনা পেণ্ডেমিকত অনলাইন ক্লাছ কেনেকৈ ল'ব পৰা যাব, ষ্টুডেণ্টৰ অনলাইন এক্সামিনেশ্যন কেনেকৈ হ'ব, তাৰ ওপৰতে গভৰ্ণমেণ্টে প্লেনিঙৰ ওপৰত প্লেনিং কৰি আছে, চেষ্টা কৰিছে যাতে কামটো স্মুথকৈ হৈ যাওক। সেইটো কাৰণে গভৰ্ণমেণ্টৰ কিমান নটিফিকেশ্যন ওলাই আছে আমি চাই আছোঁ। so many notifications are there. These are nothing but planning. Planning সদায় গোল অৰিয়েণ্টেড। আৰু গভৰ্ণমেণ্টৰ গোল কি? গভৰ্ণমেণ্টৰ গোল হ'ল প্ৰতিটো ষ্টুডেণ্ট যাতে পৰীক্ষা ধুনীয়াকৈ দি দিয়ক, পৰীক্ষা যাতে পাছ কৰি যাওক, আৰু তেওঁলোকৰ কোনো শাৰীৰিক ক্ষতিও নহওক, তেওঁলোকৰ কোনো বেমাৰ আজাৰ নহওক, জ্বৰ নহওক, কৰোনা পেণ্ডেমিকৰ ভয়াৱহতা ফেচ নকৰক, আৰু পৰীক্ষাও হৈ যাওক। সেই বস্তুটো হ'ল মিছন। সেই উদ্দেশ্যটো আগত ৰাখি গভৰ্ণমেণ্টে প্ৰতিদিন প্লেন কৰি আছে। So planning is always goal directed. Next is planning is future oriented. Yes, planning is future oriented. যেতিয়াই আমি প্লেনিং কৰোঁ, আমি সদায় ফিউচাৰৰ কথাটো আগত ভাবোঁ, তেতিয়াহে প্লেন কৰোঁ। ষ্টুডেণ্ট চোৱা, গভৰ্ণমেণ্টে ইচ্ছা কৰিলে কালিয়ে পৰীক্ষা দি দিব পাৰে, কিন্তু গভৰ্ণমেণ্টে ফিউচাৰৰ কথা ভাবিছে। যদি সোনকালে পৰীক্ষা লোৱা হয়, কি কি সাৰ্কামষ্টেন্সেছ আহিব পাৰে, অফলাইন পৰীক্ষা ল'লে কি কি সমস্যা হ'ব পাৰে, অনলাইন পৰীক্ষা ল'লে তাৰ কি কি সমস্যা হ'ব পাৰে, সকলো দিক কিন্তু গভৰ্ণমেণ্টে চালি জাৰি চাইছে। সেইটো কাৰণেই প্লেনিঙত সময় লাগে, ইমান খৰখেদাকৈ কৰা কাম নহয়। কাৰণ যেতিয়াই এজন মানুহে প্লেনিং কৰে, প্লেনিং কৰাৰ সময়ত সেই মানুহজন সদায় ফিউচাৰৰ কথা ভাবে। ফিউচাৰত কি কি প্ৰব্লেম আহিব পাৰে বা কি কি সমস্যা আমি পাব পাৰোঁ, সেইকেইটা কথা আগত ৰাখি প্লেন কৰা হয়। So what are the basic characteristics of educational planning?
educational planning is primary, একেবারেই first stage. Educational planning is universal. It is available in every sector of any educational system. Educational planning is goal oriented. Without an objective, planning is impossible. এই objective to achieve করিব কারণেহে plan করা হয়. And the last one is educational planning is future oriented. ভবিষ্যতের কথা আগত ভাবি প্ল্যান করা হয়, মানে forecasting. আগতে এটা ধারণা কৰি লোৱা হয়. So student আমি কি পালো? What are the characteristics of planning? Okay. What are the features of planning? Gargi Buragohai, please tell me what are the features of planning? Gargi Buragohai. Question: planning or educational planning or বৈশিষ্ট্যবোৰ কি কি? কোৱা গাৰ্গী. Yes, Gargi, very good. She is trying to say, Gargi কোৱা educational planning or বৈশিষ্ট্যবোৰ কি কি? Okay, maybe internet issue. Gayatri Hajurika, are you listening? Gayatri মোক শুনি পাইছা? Yes ma'am. Yes, Gayatri কোৱাচোন শৈক্ষিক পৰিকল্পনাৰ বৈশিষ্ট্য কি কি? যে চাৰিটা মেইন বৈশিষ্ট্য আমি পালো. পৰিকল্পনা হ'বলৈ মানে কোনো এটা কাম কৰিবলৈ আমি পৰিকল্পনা কৰিবই লাগিব. পৰিকল্পনা বহুত স্তৰতে কৰা হয়. পৰিকল্পনা সহায়ত আমি মানে কোনো এটা লক্ষ্যত উপনীত হ'ব পাৰো. পৰিকল্পনা আমি সদায় ভৱিষ্যতৰ কথা আগত ভাবি কৰা হয়. আৰু এই সকলো বস্তু শৈক্ষিক অনুষ্ঠানত কৰা হয়. টপিকটো হৈছে এডুকেশ্যনাল প্লেনিং. শৈক্ষিক অনুষ্ঠানত পৰিকল্পনাৰ প্ৰাথমিকতা আছে. পৰিকল্পনা প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা সকলো ষ্টেজতে এভেইলেবল. পৰিকল্পনাৰ এটা মিছন আছে, যে মিছনটো শিক্ষাৰ লগত জড়িত আৰু শৈক্ষিক কি কি সমস্যা হ'ব পাৰে সেই সকলো কথা আগত ৰাখিহে পৰিকল্পনা কৰা হয়. ঠিক আছে ষ্টুডেন্ট, আমি পৰিকল্পনাৰ বৈশিষ্ট্য এতিয়া বুজি পালো. Now I am using an online article. I have pasted the parts of this article in this particular PowerPoint. This is an article on educational planning in India, meaning and definition and everything else. This article is shared by Diksha Kashyap. This article is shared by Diksha Kashyap. So I want to discuss the points of this article. এই আৰ্টিকেলৰ পৰা মই ডিসকাস কৰিব বিচাৰিছো শৈক্ষিক পৰিকল্পনাৰ প্ৰয়োজনীয়তা. Significance of educational planning. শৈক্ষিক পৰিকল্পনাৰ কি কি প্ৰয়োজনীয়তা আছে? শৈক্ষিক পৰিকল্পনা নকৰিলে কি হ'ব? ষ্টুডেন্ট, আমি যদি শিক্ষাত পৰিকল্পনা নকৰো, শিক্ষকৰ এপইন্টমেন্ট, ষ্টুডেন্টৰ এডমিশন, কাৰিকুলাম, কো-কাৰিকুলাৰ এক্টিভিটিজ, তাৰপিছত বিভিন্ন ধৰণৰ প্লেনছ এণ্ড পলিচিজ, মনিটাৰী হেল্প, এই যে ফিজিক্যাল রিসোর্স, হিউম্যান রিসোর্স, ফাইনান্সিয়াল রিসোর্স, একাডেমিক রিসোর্স, এই রিসোর্সবিলাক যদি আমি প্ল্যান নকৰোঁ, যদি আমি একো প্ল্যানিংই নকৰোঁ শিক্ষাত, আমি কি কি সমস্যা পাম? কিয় দৰকাৰ? শিক্ষাত প্ল্যানিংৰ কিয় দৰকাৰ? তুমি নিজৰ পৰা ভাবাচোন, শিক্ষাত প্ল্যানিংৰ কিয় দৰকাৰ? হিমাদ্ৰী বৰগোহাঁই, ট্ৰাই দিছ হিমাদ্ৰী, শিক্ষাত প্ল্যানিংৰ কিয় দৰকাৰ? হিমাদ্ৰী, প্লিজ ট্ৰাই. তোমাৰ মতে শিক্ষাত প্ল্যানিংৰ কিয় দৰকাৰ?
মেম মানে পৰিকল্পনা শৈক্ষিক পৰিকল্পনাৰ যোগেদি আমি ভৱিষ্যতে আমি কি শিক্ষা গ্ৰহণ কৰিব পাৰো বা কেনেদৰে আগবাঢ়ি যাব পাৰো সেইখিনি আগতীয়াকৈ আমি গম পাব পাৰিম আৰু কোনো ভুল নহব তেতিয়া আধা ৰাস্তাত গৈ কোনো ধৰণৰ ভুল নহব যদি আগতীয়াকৈ আমি তাক নিৰ্ধাৰণ কৰি লওঁ আৰু এটা পইণ্ট তোমাৰ মতে কি হ'ব পাৰে শৈক্ষিক পৰিকল্পনা কিয় প্ৰয়োজন কি হ'ব পাৰে বিপদ শৈক্ষিক পৰিকল্পনা নকৰিলে কি হ'ব পাৰে শৈক্ষিক পৰিকল্পনা নকৰিলে চোৱা আমি পাঠ্যক্ৰম কেতিয়া শেষ কৰিম আমি গম নাপাম আমাৰ কোনো একাডেমিক ক্যালেন্ডাৰ নাথাকিব পৰিকল্পনা নকৰিলে কিমানৰ পৰা কিমান মান্থলৈকে এই সেমিষ্টাৰটো চলিব আমি গম নাপাম শৈক্ষিক পৰিকল্পনা নকৰিলে এই যে আমি অনলাইন ক্লাছ লৈ আছো আমি যদি আগৰে পৰা এটা ৰুটিন বনাই নলওঁ তেতিয়াহ'লে যোনে যেনেকে মন গৈছে ক্লাছ লৈছে এজনৰ ক্লাছ আৰু এজনৰ ক্লাছৰ লগত ক্লাছ কৰিছে শিক্ষকৰ এপইণ্টমেণ্ট কাৰণে আমি কোনো পৰিকল্পনাই নকৰিলো তেতিয়া আমাৰ যাক দৰকাৰ তাক নলৈ আমি বেলেগ এটা টিচাৰক এপইণ্টমেণ্ট দি দিলো গোটেই শিক্ষাৰ সিস্টেমটো উলট পালট হৈ যাব এডুকেশনৰ সিস্টেমটো একেবাৰে হেপাজাৰ্ড হৈ যাব যদি আমি আগৰে পৰা কথাবিলাক ভাবি নলওঁ কি কি কাম আমি কোনটো সময়ত এচিভ কৰিম যাতে আমি শিক্ষাৰ লক্ষ্যত উপনীত হ'ব পাৰো always remember whatever we do whatever planning we do the main objective of doing any planning is to achieve the target achieve করা হল প্ল্যানিংৰ উদ্দেশ্য তেনেকে এডুকেশনৰ টার্গেট হল স্টুডেন্টৰ রেজাল্ট আৰু স্টুডেন্টৰ আউটপুট স্টুডেন্টক এটা ভাল নাগৰিক হিচাপে তৈয়াৰ কৰিবলৈ হলে আমাৰ প্ল্যানিং লাগিব so let us have a look on the different significance or importance of educational planning আমি চাই লওঁ number 1 is why we need educational planning is to make every program of an educational institution a grand success যাতে অর্গানাইজেশনৰ সকলো program success পাক এতিয়া চোৱা ষ্টুডেন্ট তোমালোকৰ অনলাইন ক্লাছ এই অনলাইন ক্লাছত তোমালোকে যাতে সাকসেস পোৱা তাৰ কাৰণে মই কি কৰিছো এটা প্ল্যান কৰি লৈছো চোৱা তোমালোকে যাতে এই টপিকটো ভালকে বুজি পাই যোৱা আজিৰ ক্লাছটো যাতে ফ্ৰুটফুল হোক তাৰ কাৰণে মই কি কৰিছো মই পাৱাৰ পইণ্ট বনাই লৈছো প্ল্যান কৰি লৈছো মই কি পইণ্ট পঢ়াম কোন কথাটো কাৰ পাছত পঢ়াম কোন পইণ্ট কেটা মই টাচ কৰিম কোন পইণ্ট কেটা মই টাচ নকৰো এই সকলো কথা মই আগৰে পৰা ভাবি লৈছো যাতে মই কথা কোৱাৰ সময়ত কোনো পইণ্ট থাকি না যায় কোনো অদৰকাৰী কথা যাতে মোৰ দ্বাৰা কোৱা নহয় মই যাতে টপিকৰ পৰা আতৰি কথা নকওঁ তাৰ কাৰণে মই কি কৰিছো ধুনিয়াকে এটা প্ল্যান বনাই লৈছো যাতে ক্লাছটো সাকসেসফুল হৈ যাওক যাতে স্টুডেন্টে মোৰ পঢ়ুৱাটো বুজি যাওক এটো হল মোৰ টার্গেট হল স্টুডেন্ট বোর হব না লাগে আৰু স্টুডেন্টে মোৰ পঢ়ুৱাটো বুজি পাই যাব লাগে এই টার্গেটটো এচিভ কৰিব কাৰণে মই এই পাৱাৰ পইণ্টটো প্ল্যান কৰি লৈছো তো স্টুডেন্ট প্ল্যানিংৰ প্ৰয়োজনীয়তা কিয় আছে প্ল্যানিং যিকোনো এটা প্ৰগ্ৰামক সাকসেসফুল কৰিব পাৰে এতিয়া কিমানটা সাকসেসফুল হৈছে এতিয়া আমি লাহে লাহে গম পাম যেতিয়া মই তোমাক প্ৰশ্ন সুধিম প্রশ্ন সুধিলে গম পোৱা যাব যে কথাটো কিমান সাকসেসফুল হৈছে যদি তুমি অ্যানসার দিব পাৰিছা পৰিপূৰ্ণা পাৰিছে বিকি পাৰিছে হিমাদ্রি পাৰিছে আৰু দুজনমান স্টুডেন্টে অ্যানসার দিছিলে মেবি গায়ত্ৰী দিছিলে গায়ত্ৰী পাৰিছে তো এই ধৰণৰ যে তুমি অ্যানসার দিব পাৰিছা তাৰ মানে সাকসেস তাৰ মানে লেসনটো বুজুৱাটো হৈছে তোমালোকে লেসনটো ক্যাচ কৰিব পাৰিছা এই ধৰণে প্ল্যানিং কাম কৰে প্ল্যানিংত যদি শিক্ষকে আগৰে পৰা ভাবি লয় মই কেনেকে পঢ়াম কি পইণ্ট পঢ়াম কেনেকে প্ৰেজেন্ট কৰিম তেতিয়া সাকসেস পাব পাৰে স্টুডেন্টে তেওঁৰ পঢ়ুৱাটো বুজিব পাৰে কিন্তু মই যদি পুতুককে এটা অনলাইন ক্লাছ লওঁ একো প্ৰেজেন্টেশন নাই বা মই কি পঢ়াম কি কৰিম তাৰ কোনো এটা ক্লিয়াৰ আইডিয়া নাই
মই কোনটো পেপাৰৰ কোনটো চেপ্টাৰ পঢ়াই আছো একো মই কোৱা নাই তো অটোমেটিক্যালি মই যদি তোমাক প্ৰশ্ন সুধো তুমি তো ৰিপ্লাই দিব নোৱাৰিবা হেতু কাৰণে যদি তুমি টাৰ্গেটটো এচিভ কৰিব বিচাৰিছা যদি সাকসেস পাব বিচাৰিছা আগৰে পৰা নিজৰ কামটোক অৰ্গেনাইজ কৰি লোৱা সেই অৰ্গেনাইজেশনৰ কাৰণে প্ল্যানিং লাগে so the first importance is organizing the work কামটো ভালকে অর্গানাইজ কৰি লোৱা ওকে ভেরি ক্লিয়ার নাম্বার 2 ভালকে শুনিবা স্টুডেন্ট মই 5টা পয়েন্ট পঢ়াম 5টা পয়েন্ট পঢ়োৱাৰ পিছত তোমাক কবলৈ কম কি পয়েন্ট মই পঢ়ালো এক নম্বৰটো হল নিজৰ কামটো নিয়াৰিকে সজাই লোৱাৰ কাৰণে যাতে এটা আমি সাকসেস পাব পাৰো আমাৰ টাৰ্গেটত আমাৰ প্ল্যানিংৰ দৰকাৰ নাম্বার 2 আমাৰ প্ল্যানিং দৰকাৰ বিকজ proper educational planning saves time, effort and money as planning in every field is a time saving and effort saving and money saving activity. Yes student, planning is a time saving, effort saving and money saving activity. It is so student. Moi dhuniya ke what is planning? Characteristics of planning and now significance of planning পঢ়াই আছো মই যদি এটো প্ল্যান নকৰিলো হেতেন মই গোটেই ক্লাছত অকল হোৱাট ইজ প্ল্যানিং এ কৈ থাকিলো হেতেন কাৰণ মোৰ ওচৰত কোনো তথ্য নাই লেসন প্ল্যান নাই মোৰ ওচৰত কবলগীয়া পয়েন্টস কেটাৰ কোনো লিখনি নাই বা কি পয়েন্ট কব লাগিব তাক মই ভালকে অৰ্গানাইজ কৰি লোৱা নাই তো স্টুডেন্ট প্ল্যানিং আমাৰ দৰকাৰ এডুকেশনাল প্ল্যানিং দৰকাৰ কাৰণ এটো আমাৰ টাইম সেভ কৰে একেখন ক্লাছতে একেটাই কথা মই কৈ থাকিলো হেতেন আৰু কেবাটাও ক্লাস লাগিলে হেতেন প্ল্যানিং কৰিলে কি হয় আমাৰ টাইম সেভ হয় মানি সেভ হয় কাৰণ আমাৰ ভুল নহয় এবাৰ প্ল্যান কৰি ললে নেক্সট টাইম আমাৰ ভুল নহয় আমি বাস হে প্ল্যান মতে গৈ থাকিলে হল হেতু কাৰণে আমাৰ প্ল্যান লাগে টু সেভ টাইম মানি এন্ড এনার্জি নাম্বার 3 educational planning is a sound method of solving educational problem yes educational planning jikono educational problem solve koribo pare etia swa now we are getting a major problem that is pandemic is a major problem etia ei pandemic or logot ami jujibo lagibo prothom ki hoisile student prothom jetia pandemic hoisile ami inexperienced asilo unplanned asilo first time ami google classroom google meet online class first time paisilo কিন্তু এবাৰ যেতিয়া প্যান্ডেমিক হল সেকেন্ড প্যান্ডেমিকত আমি কিন্তু রেডি আছো আমি কিন্তু আমাৰ অকমান আইডিয়া হৈ গল সেকেন্ড প্যান্ডেমিকত আমাৰ আইডিয়া হৈ গল আৰু আমাৰ যেতিয়া আইডিয়া হৈ গল আইডিয়া হোৱাৰ কাৰণে আমি ধুনিয়াকে আমাৰ পয়েন্টস কেটা সজাই লব পাৰিছো এতিয়া আমি কি কৰিছো আমি জানো অনলাইন ক্লাস কেনেকে লব লাগিব প্ল্যানিং হৈ গৈছে অনলাইন ক্লাসৰ রুটিন রেডি হৈ গৈছে গভর্নমেন্টে অনলাইন ক্লাসৰ কাৰণে ধুনিয়াকে এপ লঞ্চ কৰিছে কাৰণ গভর্নমেন্ট জানে যে প্যান্ডেমিক কিমান দিনৰ কাৰণে চলিব পাৰে হেতু অকমান টাইম কনজিউমিং হেতু কাৰণে গভর্নমেন্টে হেই মতে স্ট্র্যাটেজি লৈ আছে লাহে লাহে এটা সেমিস্টার ক্লিয়ার কৰি আছে এটাকে পৰীক্ষা লৈ আছে বিভিন্ন ধৰণৰ নিৰ্দেশনা আমাক দি আছে তো স্টুডেন্ট প্ল্যানিং কৰিলে কি হয় আমার এবাৰ যে এক্সপেৰিয়েন্স হৈ গল এবাৰ আমি আৰু ভালকে নিজৰ কাম কেটা প্ল্যান কৰি লৈছো প্ল্যানিং কৰিলে কি হয় এই যে আমাৰ প্যান্ডেমিকৰ নিচিনা প্ৰবলেম আমাৰ আগত আহি পৰিছে এই ধৰণৰ প্ৰবলেমৰ লগত মুকাবিলা কৰিব পৰা যায় কামটো তেতিয়া হেজাৰ্ড নহয় হেপাজাৰ্ড নহয় আমি জানো আমি এতিয়া কি পদক্ষেপ লব লাগিব কি পদক্ষেপ ললে স্টুডেন্টৰ গা বেয়াও নহব আৰু স্টুডেন্টে অনলাইনত পড়াশোনা কৰিব পাৰিব তো এইটো হল প্ৰথম তিনটা পয়েন্ট প্ল্যানিং কৰা কিয় প্ৰয়োজন তো কি কলো আমি প্ৰথম তিনটা পয়েন্ট কি মই স্লাইডটো চেঞ্জ কৰাৰ আগতে তোমাক খুদি লৈছো কৃষ্ণালী বৰগোহাঁই কৃষ্ণালী কোৱা এডুকেশনাল প্ল্যানিংৰ প্ৰথম তিনটা পয়েন্ট কি আমাৰ প্ল্যানিং কিয় কৰা উচিত Yes, Tishnali is trying. Tishnali try kori ase.
আমার প্ল্যানিং কিয় করা উচিত? তিনটা পয়েন্ট কি? শৈক্ষিক পৰিকল্পনা আমি এই কাৰণে কৰিব লাগে, অকমান জোৰকে কোৱা মানে কৃষ্ণালী। কোনো এটা কাম শুনি পোৱা নাযায়, ইয়াত জোৰকে ক'ব লাগে। কৃষ্ণালী কোৱা। শৈক্ষিক পৰিকল্পনা ওকে, তোমালোকৰ ইণ্টাৰনেটৰ প্ৰব্লেম দেখিছোঁ মই। ঠিক আছে, মই আৰু এজন ষ্টুডেণ্টক সুধি আছোঁ প্ৰথম তিনটা পইণ্ট। শৈক্ষিক পৰিকল্পনাৰ তাৎপৰ্য কি, গুৰুত্ব কি, প্ৰয়োজনীয়তা কি? পল্লৱী কি? পল্লৱী কটকী, প্লিজ টেল আস শৈক্ষিক পৰিকল্পনার তাৎপর্য কি, পরিকল্পনার গুরুত্ব কি? পল্লৱী কটকী, প্রথম তিনটা পয়েন্ট মই কি কলো? Yes, ma'am. মেম, শৈক্ষিক পৰিকল্পনাৰ যোগেদি আমাৰ যিখিনি প্ৰয়োজনীয় কাম সেইখিনি আমি নিয়াৰিকৈ সজাই ল'ব পাৰোঁ। এডুকেশ্যনৰ ক্ষেত্ৰত থকা কাম, হা, এডুকেশ্যনৰ ক্ষেত্ৰত থকা ৰিসোৰ্স কেইটা আমি সজাই ল'ব পাৰোঁ। 2 নম্বৰ পল্লৱী। আৰু মেম, শৈক্ষিক পৰিকল্পনাৰ যোগেদি আমাৰ সময় সেভ হয় আৰু তাৰ লগতে আমাৰ মানিও সেভ হয়। ইয়েস, আমি আগৰে পৰা যেতিয়া নিৰ্ধাৰণ কৰি লওঁ আমি ভুল ৰাস্তাত নাযাওঁ, এটা ৰাস্তাতেই ধুনীয়াকৈ গৈ থাকোঁ, তো আমাৰ সব কাম হৈ যায়। ভেৰি গুড। আৰু মেম, যিকোনো আমাৰ এডুকেশ্যনেল প্ৰব্লেম সলভ কৰিব পাৰোঁ। ইয়েস, স্টুডেন্ট কি প্রবলেম আছে চোৱা, পপুলেশন এক্সপ্লোশন, এনভায়রনমেন্টাল প্রবলেম, স্টুডেন্ট আনরেস্ট, এই ধৰণৰ কিমান সমস্যা আছে যে সমস্যা আমি দূৰ কৰিব পাৰোঁ। পপুলেশন এক্সপ্লোশন যদি হয়, আমি পপুলেশন এডুকেশ্যন কেনেকৈ দিব লাগে, কেনেকৈ সেমিনাৰ, ওয়ার্কশপ, কনফারেন্স, প্রজেক্টৰ যোগেদি পপুলেশন সম্পৰ্কে সজাগতা দিম, প্ল্যান কৰি ল'ব পাৰোঁ। গছ গছনি বেছি কটা গ'লে আমি ষ্টুডেণ্টক এনভায়ৰনমেণ্টৰ সজাগতা দিব পাৰোঁ, সেইটো আমি প্ল্যান কৰি ল'ব পাৰোঁ। তো যিকোনো ধৰণৰ এডুকেশ্যনেল প্ৰব্লেম সলভ কৰিব পৰা যায় যদি আমি শিক্ষা ব্যৱস্থাটোক অৰ্গেনাইজ কৰি প্ল্যানিঙত লৈ আনো। নেক্সট স্লাইডটো চোৱা, 4 নম্বৰ পইণ্ট। এডুকেশ্যনেল প্ল্যানিং ইজ essential for the best utilization of available resources. আমার যে রিসোর্স আছে স্টুডেন্ট, আমার রিসোর্স হল একাডেমিক রিসোর্স, এডুকেশনাল রিসোর্স, ফাইনেন্সিয়াল রিসোর্স এন্ড হিউম্যান রিসোর্স। এই রিসোর্সক আমি ধুনীয়াকে কামকেইটা ভাগ কৰি দিব পাৰোঁ। সব মানুহবিলাকে কি ডিপাৰ্টমেণ্ট ল'ব, যেনেকৈ শিক্ষকৰ কাম হ'ল পঢ়োৱা, শিক্ষাৰ্থীৰ কাম হ'ল সেই পঢ়াটো বুজি আগবাঢ়ি যোৱা, টেবিল চেয়াৰ ডেস্ক বেঞ্চৰ কাম হ'ল আমাক সুবিধা দিয়া, টকা পইচাৰ কাম হ'ল এই বস্তুবিলাক যোগান ধৰা। তো এই ধৰণৰ ৰিসোৰ্সবিলাকক ভাগ কৰি কাৰ কি ডিপাৰ্টমেণ্ট, তেওঁলোকৰ কি কাম হ'ব, সব আমি আগৰে পৰা নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ। এইটো কৰিলে বেছিকৈ আমি ৰিসোৰ্স ইউজ কৰিব পাৰিম। নেক্সট ইজ educational planning checks wastage and failure and contribution to the smoothness, ease and efficiency of the administrative process. Educational planning এ যিকোনো ধৰণৰ ওয়েস্টেজ, অপচয় ৰোধ কৰে। এতিয়া চোৱা ষ্টুডেণ্ট, তুমি যদি প্ল্যান নকৰা, মই যদি আজি ক্লাছটো প্ল্যান নকৰিলোহেঁতেন, মই অকল এডুকেশ্যনেই কৰাই গ'লোহেঁতেন। ইমান ধুনীয়াকৈ পইণ্টছ কেইটা যে এতিয়া লিখা আছে, লিখা পইণ্টছ কেইটা পঢ়াবলৈ কিমান সুবিধা হৈছে, কিমান সময়ৰ অপচয় কমি গৈছে, অতিৰিক্ত কথা কোৱাৰ পৰা মই বিৰত লৈছোঁ। সিমিলাৰলি তুমি যদি টিচাৰৰ ভূমিকা, কাৰ্য, ষ্টুডেণ্টৰ কাৰ্য এইবিলাক যদি ভাগ কৰি নিদিয়া, what will happen? Then the students will get confusion in their minds, teacher will take much time in teaching, বিভিন্ন ধৰণৰ অপচয় হ'ব, সময় নষ্ট হ'ব। তো শৈক্ষিক পৰিকল্পনা এই ধৰণৰ অপচয়ৰ পৰা এটা বিৰতি দিয়ে। নেক্সট হ'ল, through proper planning in education can be the best means
ফর সোশিয়াল ইম্প্রুভমেন্ট। ইয়েস স্টুডেন্ট, আমার সোসাইটির ইম্প্রুভমেন্টৰ কাৰণে আমি কেইটামান কারেন্ট ইস্যুজৰ ওপৰত মন দিব লাগিব। আৰু সেই কারেন্ট ইস্যুজবোৰ কি কি? পপুলেশন এক্সপ্লোশন, এনভায়রনমেন্টাল প্রবলেম, স্টুডেন্ট আনরেস্ট, সোশিয়াল প্রবলেম, সুপারস্টিশিয়াস বিলিভ, এইকেইটা হ'ল আমাৰ সামাজিক সমস্যা। এই সামাজিক সমস্যা মানুহৰ মাজৰ পৰা দূৰ কৰিবলৈ হলে শিক্ষাৰ দৰকাৰ। এতিয়া শিক্ষা কেনেকৈ দূৰ কৰিব সেইটো প্ল্যান কৰিব লাগিব। শিক্ষাত আমি ওয়ার্কশপ, সেমিনার, কনফারেন্স, প্রজেক্ট ইউজ কৰিব পাৰোঁ। স্টুডেন্টক আমি কথাটো ক্লিয়ারকে বুজাব কাৰণে বিভিন্ন ধৰণৰ শৈক্ষিক অডিও ভিজুৱেল এইডছ, দৃশ্য শ্ৰব্য সঁজুলি লাইক ৰেডিঅ', টিভি, নিউজ পেপাৰ, কম্পিউটাৰ ইউজ কৰিব পাৰোঁ। তো কেনেকৈ আমি এই ধৰণৰ সামাজিক সমস্যা দূৰ কৰিম, কি কি আমাৰ টেকনিক হ'ব, সেই টেকনিকবিলাক আগতেই নিৰ্ধাৰণ কৰি ল'লে শৈক্ষিক উন্নতি হয় আৰু এই ধৰণৰ সমস্যা দূৰো হয়। লাষ্ট পইণ্টটো হৈছে এডুকেশ্যনেল প্লেনিঙৰ যোগেদি কাণ্ট্ৰিৰ এডুকেশ্যনেল টেলেণ্টছ আমি প্ৰডিউচ কৰিব পাৰোঁ আৰু এডুকেশ্যনেল এক্সপেণ্ডিচাৰ পূৰাব পাৰোঁ। তাৰমানে মই বুজাই দিওঁ, আমি মানৱ সম্পদ গঠন কৰিব পাৰোঁ। যদি আমি ভালকে শিক্ষা প্ল্যান কৰোঁ, শিক্ষকৰ কাৰ্য, শিক্ষাৰ্থীৰ কাৰ্য, প্ল্যানছ এণ্ড পলিচিজ সব যদি আগৰ পৰা অৰ্গেনাইজ থাকে, সিস্টেমেটিক থাকে, অটোমেটিক ষ্টুডেণ্টৰ পঢ়াৰ প্ৰতি আগ্ৰহ হ'ব, ষ্টুডেণ্টে ভাল রেজাল্টও কৰিব আৰু এটা ৰিসোর্স হিসাবে, সম্পদ হিসাবে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। তো এইটো হ'ল আৰু তাৎপৰ্য। কি পালো আমি তেতিয়াহ'লে? সম্পদ, এভেইলেবল রিসোর্স কেনেকৈ ইউজ কৰিব লাগে এডুকেশ্যনেল প্ল্যানিঙে আমাক বুজাই দিয়ে। এডুকেশ্যনেল প্ল্যানিঙে অপচয় ৰোধ কৰে। এডুকেশ্যনেল প্ল্যানিং এটা নলেজ, স্কিল আৰু কালচাৰ ডেভেলপ কৰে। এডুকেশ্যনেল প্ল্যানিং মানৱ সম্পদ গঠন কৰে। তো আমি কি পালো? এই নেক্সট স্লাইডত এডুকেশ্যনেল প্ল্যানিঙৰ প্ৰয়োজনীয়তা কি, আমি কি পালো প্ৰয়োজনীয়তা? এই প্ৰশ্নটো মই সুধিছো পিংকি বৰুৱা। পিংকি বৰুৱা কোৱা, এডুকেশ্যনেল প্ল্যানিং বা শৈক্ষিক পৰিকল্পনাৰ তাৎপৰ্য, প্ৰয়োজনীয়তা। পিংকি, ঠিক আছে। পিংকি, শি ইজ ট্রাইং। পিংকি ট্রাই কৰা। পিংকি প্লিজ সে। অকমান জোৰকে কোৱা পিংকি, অকমান জোৰকে কোৱা প্লিজ। মানৱ কোৱা পিংকি। ঠিক আছে, পিংকিৰ লাইনৰ প্ৰব্লেম আছে, মে বি ইণ্টাৰনেট ইছ্যুও হ'ব পাৰে। তো মই সেম প্ৰশ্ন সুধিছোঁ এতিয়া। সেম কোৱেশ্চন আই এম আস্কিং টু সিমৰন হেণ্ডিক। সিমৰন, তুমি আছা? আছো মেম। ইয়েস, শৈক্ষিক পৰিকল্পনাৰ প্ৰয়োজনীয়তা কি সিমৰন? 4, 5 and 6 and 7 number point আর কি প্রয়োজনীয়তা আছে? মেম, শৈক্ষিক পৰিকল্পনাৰ দ্বাৰা আমি ইয়াৰ যিবোৰ সম্পদ আছে সেই সম্পদসমূহক ভাগ কৰি ল'ব পাৰোঁ আৰু ইয়াৰ দ্বাৰা অপচয় ৰোধ হয় শৈক্ষিক পৰিকল্পনাৰ দ্বাৰা। আৰু শৈক্ষিক পৰিকল্পনাৰ দ্বাৰা মানৱ সম্পদ গঠন কৰিব পাৰোঁ আৰু শিক্ষাৰ লগত জড়িত যিবোৰ সামাজিক সমস্যা আছে সেই সামাজিক সমস্যাসমূহ শৈক্ষিক পৰিকল্পনাৰ দ্বাৰা ৰোধ কৰিব পাৰোঁ। ভেরি গুড। তো স্টুডেন্ট, আজি আমি ডিসকাস কৰিছো এডুকেশনাল প্ল্যানিং কি। ফার্স্ট আমি ডিসকাস কৰিছো প্ল্যানিং কি, দেন
এডুকেশনাল প্ল্যানিং কি, দেন এডুকেশনাল প্ল্যানিংৰ ক্যারেক্টারিস্টিক্স কি, এন্ড এডুকেশনাল প্ল্যানিংৰ ইম্পর্টেন্স কি। মিনিং, ক্যারেক্টারিস্টিক্স, ইম্পর্টেন্স অফ এডুকেশনাল প্ল্যানিং। স্টুডেন্ট আমি আমার ক্লাস রুটিন মতেই কৰিম, কিন্তু কেতিয়াবা যদি কোনো সমস্যা হয় মই এই ধৰণে আৰু এটা টাইমিং দি দিম, কিন্তু ক্লাস কেতিয়াও মিস নকৰোঁ। কালি যেটো মোৰ ক্লাস আছিলে কালিৰ ক্লাসটো মই আজি কৰিছোঁ, আকৌ মই ৰুটিন চাম আৰু কেতিয়াবা কিন্তু এক্সট্ৰা ক্লাসো ল'ব লগা হ'ব পাৰে। তোমালোকক মই ৰাতি জনাই দিম মই কেতিয়া কেতিয়া ক্লাস ল'ম, তোমালোকে হোৱাটছএপৰ গ্ৰুপটো চাই থাকিবা। এই পাৰ্টিকুলাৰ ইউনিটটো শেষ হোৱাৰ আগে আগে মই যে গুগল ক্লাছৰুম আছে, গুগল ক্লাছৰুমত এই ইউনিটৰ লগত জড়িত সকলো প্ৰশ্ন দি দিম, যাতে তুমি ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন ল'ব পাৰা। মই অলৰেডি এটা কোৱেশ্চন বেংক বনাইছোঁ, সেই কোৱেশ্চন বেংকৰ মোৰ ইউনিটৰ আটাইকেইটা প্ৰশ্ন মই দি দিম, যাতে তোমাৰ কোনো সমস্যা নহওক, তুমি সেই মতে নিজৰ এনসাৰ্স ৰেডি কৰিব পাৰিবা। তো স্টুডেন্ট আই হোপ তোমালোকে মোৰ পঢ়ুৱাটো বুজি পাইছা। তোমালোকে বুজি পাইছানে? পাইছো মেম। ঠিক আছে। হোম অ্যাসাইনমেন্টটো মই অতি সোনকালে দি দিম। তো আজি আমাৰ ফার্স্ট ক্লাস আছিলে য'ত আমি এডুকেশনাল প্ল্যানিং সম্পৰ্কে জানিলো। এই যে তোমাৰ স্লাইড আছে এই স্লাইডবোৰো গুগল ক্লাছৰুমত তুমি পাই যাবা, আৰু এই ৰেকৰ্ডেড ভিডিঅ' মই এতিয়া গ্ৰুপত দি আছো। মই ৰিকুৱেষ্ট কৰিছোঁ যিকোনো এজন তৃষ্ণালী তোমাক ৰিকুৱেষ্ট কৰিছোঁ এই ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা। কিমান ষ্টুডেণ্ট প্ৰেজেণ্ট আছে অকল ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ তুমি স্ক্ৰীনশ্বটটো লৈ লোৱা, আৰু ষ্টুডেণ্টৰ এটেণ্ডেঞ্চটো তুমি 4th সেমিষ্টাৰ কোৰ গ্ৰুপত দ্যাট মিন্স জেনাৰিক গ্ৰুপত দি দিয়া। ঠিক আছে তৃষ্ণালী? ঠিক আছে মেম। তুমি পিকচাৰটো লৈ লোৱা। তোমালোকে ভালকে ক্লাছ কৰি থাকা, ক্লাছত ৰেসপন্স দিব লাগিব। মাজে মাজে মই মাল্টিপল চয়েস আইটেম ক্লাছত লৈ আনিম, বিভিন্ন কোশ্চেন আনসার সেশন হ'ব, হোম অ্যাসাইনমেন্ট আছে, বহুত কাম আছে। এই কামকেইটা আমি লাহে লাহেকে সলভ কৰি কৰি যাম। পল্লৱী কোৱা। আচ্ছা ঠিক আছে। তৃষ্ণালে তুমি ফটো ক্লিক কৰিলা? কৰা হ'ল তৃষ্ণালী? কৰা হৈছে? মেম বিকি মেম ক্লাছ ৰুটিনখন পাৰিলে গ্ৰুপত দি দিবহোন। তুমি অকমান জোৰকে কোৱা বিকি, তোমাৰ কি কলা তুমি? মেম ক্লাছৰ ৰুটিনখন গ্ৰুপত দি দিব। আচ্ছা আচ্ছা ঠিক আছে। যদি মই ৰুটিনটো পাওঁ বিকি তেতিয়া মই নিশ্চয় ক্লাছত দি দিম, মানে তোমাৰ গ্ৰুপত দি দিম। আৰু মই কেতিয়া কেতিয়া ক্লাছ ল'ম যেতিয়ালৈকে ৰুটিন নিদিয়ে। কৰিলা তৃষ্ণালী, কৰিলে। থেংক ইউ তৃষ্ণালী, ফটো ক্লিক কৰিছে, মেছেজ দিলে। যদি মই ৰুটিনটো পাওঁ মইতো গ্ৰুপত দিমেই, কিন্তু ৰুটিনটো নিদিয়ালৈকেও তুমি চিন্তা নকৰিবা, প্ৰতিদিন ৰাতি তুমি গম পাই যাবা যে পিছদিনা কেইটা বজাত ক্লাছ আছে। 8টা বজাৰ ভিতৰত, ৰাতি 8টা বজাৰ ভিতৰত মই সদায় ইন্টিমেশন দি দিম। কালি মোৰ এটা ক্লাছ আছিলে, ৰুটিনটো এতিয়াও ফাইনেল হোৱা নাই চাগে, কালি মোৰ এটা ক্লাছ আছিলে, সেই ক্লাছটো মই আজি কৰিলোঁ। ঠিক আছে ষ্টুডেণ্ট, থেংক ইউ so very much for attending the class। মই আকৌ তোমালোকৰ লগত লগ পাম। তৃষ্ণালী তুমি গ্ৰুপত এটেণ্ডেঞ্চটো দি দিবা। থ্যাংক ইউ মেম। থেংক ইউ, আকৌ লগ পাম। বাই বাই ষ্টুডেণ্ট। ইয়েস মেম। বাই বাই। থ্যাংক ইউ মেম।